নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ কথা আলোচনা কৰিম। তো ইয়াৰে এক্সাম ডেট মুকলি হৈ গ'ল। তো ইয়াৰে এক্সাম কেতিয়া হ'ব, এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে মুকলি হ'ব, বাকী কি কলেজ আছে, ইলিজিবল ক্ৰাইটেৰিয়া কি, সকলোবিলাক তথ্য ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বাকী অসমৰ BSc নাৰ্ছিঙৰ ভিডিঅ' দিয়া আছে, বি ফাৰ্মৰ ভিডিঅ' দিয়া আছে, সেইবিলাকো চাই ল'ব পাৰিব। তো চেনেল পেজ বা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, প্লেলিষ্ট, তাৰে পৰা সকলোবিলাক ভিডিঅ' চাই ল'ব পাৰিব। বাকী যদি আপোনালোকে এইমছ BSc নাৰ্ছিংটো দিম বুলি ভাবি আছে, তেনেহ'লে এই ভিডিঅ'টো আপলোড কৰিব পাৰে। যিটো এইমছ আছে, এইমছৰ ফুল মিনিং হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। তো অসমতো এইমছ আছে, তো এইমছ গুৱাহাটী আপুনি নিশ্চয় জানে, চাংচাৰিত অৱস্থিত। তো তাৰ কাৰণে আপোনালোকে এইটো এণ্ট্ৰেঞ্চ এক্সামেই হয়। তো অসমৰ যিটো এণ্ট্ৰেঞ্চ এক্সামৰ এইমছৰ দুটা বেলেগ বেলেগ হয়। এইমছটো চেণ্ট্ৰেল লেভেলৰ হয়। তো অসমৰ এইমছত এডমিশ্যন ল'বৰ কাৰণে আপোনাক চেণ্ট্ৰেল লেভেলৰ অল ইণ্ডিয়া লেভেলৰ এণ্ট্ৰেঞ্চ এক্সামটো দিব লাগিব। তো বাকী আমাৰ ৱেবছাইট idiohomeplus.com ইয়াৰে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো আমি আমাৰ ৱেবছাইটতে চাই ল'ম। তো আপোনালোকে আমাৰ ৱেবছাইটৰ এইটো পষ্টত চাব পাৰে। এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু কমেণ্ট বক্সতো দিয়া আছে। তো তাত লিংকত ক্লিক কৰিলে ডাইৰেক্ট ইয়ালৈকে ৰিডাইৰেক্ট কৰি দিব। তো এইমছৰ ফালৰ পৰা BSc নাৰ্ছিং, পোষ্ট বেচিক আৰু পেৰামেডিকেল তিনিটা কোৰ্চৰ এণ্ট্ৰেঞ্চ এক্সাম হয়। এই ভিডিঅ'টোত কেৱল আমি BSc নাৰ্ছিঙৰ কথা আলোচনা কৰিম। বাকী পোষ্ট বেচিক আৰু পেৰামেডিকেলৰ এক্সট্ৰা ভিডিঅ' লৈ আহিম। বাকী এক্সামটোৰ নেম এইমছ নাৰ্ছিং 2026। তো এইমছ BSc অনাৰ্ছ বুলি আহে। তো কোনে কণ্ডাক্ট কৰে? অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, চমুকৈ এইমছ, নিউ দিল্লীৰ পৰা। তো নেশ্যনেল লেভেলৰ এইটো এণ্ট্ৰেঞ্চ এক্সাম হয়। নেক্সট, অনলাইন, ইয়াৰে এপ্লিকেশ্যনটো অনলাইনে হয়। আৰু এণ্ট্ৰেঞ্চ টেষ্টটো তো আমাৰ বাকীবিলাকত পেন পেপাৰ বুলি দিয়া আছে, কিন্তু এইটো কম্পিউটাৰ বেছড টেষ্ট হয়। তো CBT মোডত হয়। তো কম্পিউটাৰত ইয়াৰে এণ্ট্ৰেঞ্চ এক্সামটো দিব লাগিব। তো ইয়াৰ কাৰণে চেণ্টাৰ থাকে, অসমৰ কাৰণেও চেণ্টাৰ আছে। বাকী এটা ইম্পৰ্টেণ্ট ডেট, তো ইম্পৰ্টেণ্ট ডেটটো আপোনালোকক জনাই দিম। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মে পাৰ্ট প্ৰস্পেক্টিভ এপ্লিকেণ্টছ এডভান্স ৰেজিষ্ট্ৰেশ্যন চিষ্টেমটো মানে ফ'ল' কৰে। তো ইয়াৰে দুটা প্ৰচেছত ৰেজিষ্ট্ৰেশ্যন হয়, এটা বেচিক ৰেজিষ্ট্ৰেশ্যন, এটা ফাইনেল ৰেজিষ্ট্ৰেশ্যন। তো প্ৰথমতে বেচিক ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। বেচিক ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। নেক্সট, ইয়াৰে এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে মুকলি হ'ব? তো মাৰ্চৰ লাষ্ট উইক নহ'লে এপ্ৰিলৰ ফাৰ্ষ্ট উইকলৈকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো আহি যাব। বাকী ইয়াৰে এপ্লিকেশ্যন ফৰ্ম অহাৰ এমাহলৈকে প্ৰায় টাইম দি দিয়ে। তো বেচিক ৰেজিষ্ট্ৰেশ্যনৰ 5 দিনমান পাছতে ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰি। তো বেচিক ৰেজিষ্ট্ৰেশ্যনৰ পিছত RUC কোড জেনেৰেশ্যন এটা থাকে, তো তাৰ কাৰণে কৰিব লাগে। তো এতিয়া আপোনালোকে বুজি নাপালোঁ, যেতিয়া এপ্লিকেশ্যন ফৰ্ম আহে তেতিয়া বুজিয়ে পাই যাব। বাকী ইয়াৰে যিটো এক্সাম ডেট সেইটো অফিচিয়েলি ঘোষণা হৈ গৈছে। তো BSc নাৰ্ছিং, পেৰামেডিকেল সকলোবিলাকৰ কাৰণে এইমছৰ ফালৰ পৰা অফিচিয়েল ডেট মুকলি কৰিছে। তো BSc নাৰ্ছিঙৰ যিটো এইমছৰ এক্সাম ডেট হৈছে 27 জুন 2026 ছেটাৰডে হ'ব। আৰু ৰিজাল্ট ডেটটো দি দিছে 4 জুলাই 2026। তো আমি অফিচিয়েল ৱেবছাইটত বাৰু এই ডেটকেইটা দেখাই দিম। তো আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল, GNM, ANM কোৰ্চৰ এণ্ট্ৰেঞ্চ এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয়। আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে, আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে। তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। এলিজিবল ক্ৰাইটেৰিয়া, তো মই লাষ্ট অসম BSc নাৰ্ছিং বা SSUHSৰ BSc নাৰ্ছিঙৰ ভিডিঅ' বনাইছিলোঁ, তাত এলিজিবল ক্ৰাইটেৰিয়া কৈছিলোঁ। আৰু যিটো এইমছৰ BSc নাৰ্ছিং আছে তাৰ এলিজিবল ক্ৰাইটেৰিয়া বেলেগ হয়। তো পাৰ্চেণ্টেজৰ ক্ষেত্ৰতো ডিফাৰেঞ্চ আছে। তো BSc নাৰ্ছিং, তো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ইয়াতে কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। মিনিমাম এজ 17 বছৰ হ'ব লাগিব। আৰু 12 পাছটো ছায়েন্সৰ পৰা হ'বই লাগিব। নেক্সট, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ থাকিব লাগিব। এইখিনি গ্ৰেছ মাৰ্ক নোহোৱাকৈ থাকিব লাগিব। কিন্তু যিটো পাৰ্চেণ্ট দিছে, জেনেৰেল OBC EWSৰ কাৰণে 55% লাগে। কিন্তু অসম BSc নাৰ্ছিঙৰ ক্ষেত্ৰত এইটো পাৰ্চেণ্টেজ বেলেগ হয়। আৰু বাকী SC ST এইবিলাকৰ কাৰণে 50% লাগে। তো অসমৰ ক্ষেত্ৰত এইটো 40% হৈ যায়। কিন্তু অসম নহয়, অসমৰ যিটো ষ্টেট এণ্ট্ৰেঞ্চ আছে তাৰ কাৰণে এইটো 40% হয়। কিন্তু এইমছৰ ক্ষেত্ৰত 50%, SC STৰ কাৰণে 50% লাগিব। বাকী
ইয়াতে অনলাইন এপ্লাই কৰিলে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো দিব লাগে। জেনেৰেল OBCৰ কাৰণে 2000 টকা আৰু SC ST EWSৰ কাৰণে 1600 আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে এক্সামটেড। এই ফিজটো নন ৰিফাণ্ডেবল হয়। তো বাকী ইয়াৰে অনলাইন এপ্লাই কেনেকৈ কৰিব সেইটো দিয়ে আছে। যিহেতু এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্ম মুকলি হোৱা নাই, ইয়াতে ষ্টেপখিনি দিয়া আছে, অফিচিয়েল লিংকটো দিয়া নাই। তো বাকী BSc নাৰ্ছিঙৰ ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া এক্সাম পেটাৰ্ণ। তো এইমছ BSc নাৰ্ছিঙৰ এক্সাম পেটাৰ্ণ কি? তো এইমছ BSc নাৰ্ছিঙৰ এক্সাম পেটাৰ্ণটো SSUHSৰ এক্সাম পেটাৰ্ণতকৈ বেলেগ। তো ইয়াতে 120 মিনিটছ এক্সাম হয়, মানে 2 ঘণ্টা সময় দিয়ে। তো CBT কম্পিউটাৰ বেছ টেষ্ট হয়, MCQ টাইপৰ কুৱেশ্যন থাকে, 100টা কুৱেশ্যন থাকে। আৰু ইয়াতে নিগেটিভ মাৰ্কো আছে, তো 1/3 নিগেটিভ মাৰ্ক। নেক্সট ছাবজেক্ট ৱাইজ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন। ফিজিক্সৰ পৰা 30, নেক্সট কেমেষ্ট্ৰিৰ পৰা 30, বায়'লজিৰ পৰা 30 আৰু জেনেৰেল নলেজ। তো ইয়াতে জেনেৰেল নলেজো হয়, জেনেৰেল নলেজৰ পৰা 10, তো টোটেল 100 মাৰ্কৰ ইয়াতে এক্সাম হয়। বাকী এক্সাম চেণ্টাৰ, তো অসমৰ ক্ষেত্ৰত কেৱল এটাই এক্সাম চেণ্টাৰ, সেইটো হৈছে গুৱাহাটী। কেতিয়াবা এপ্লিকেণ্ট বেছি হ'লে এক্সাম চেণ্টাৰ ইনক্ৰিজ কৰি দিয়া, লাইক ডিব্ৰুগড়তো দি দিব পাৰে। তো এতিয়া মেইনলি গুৱাহাটী আৰু বাকী এপ্লিকেণ্টৰ ওপৰত নিৰ্ভৰ কৰি এক্সাম চেণ্টাৰকেইটা দিয়ে। তো এতিয়া কমপ্লিট লিষ্ট অফ এইমছ BSc নাৰ্ছিং কলেজেছ। তো এইমছ BSc নাৰ্ছিঙৰ কলেজৰ সম্পূৰ্ণ লিষ্ট দিয়া আছে আৰু চিট কেপাচিটি দিয়া আছে। তো নিউ দিল্লী আহি গ'ল, এইমছ যোধপুৰ আহি গ'ল, ৰাজস্থান, তাৰপিছত উত্তৰাখণ্ডত আছে, তো অন্ধ্ৰপ্ৰদেশত আছে, ভূপালত আছে, মধ্যপ্ৰদেশ ভুৱনেশ্বৰত আছে, এইমছ পাটনা বিহাৰ, এইমছ ৰায়পুৰ, তাৰপিছত এইমছ নাগপুৰ আহি যায়। তো উত্তৰ প্ৰদেশতো আছে, ৱেষ্ট বেংগল, পাঞ্জাৱ, তাৰপিছত ঝাৰখণ্ড, তেলেংগানা। নেক্সট অসমৰ কাৰণেও আছে গুৱাহাটী। তো আপোনালোকে লোকেশ্যনটো জানে, চাংচাৰিত এইমছখন অৱস্থিত। তো ইয়াতে 60টা চিট কেপাচিটি আছে। তো আপোনালোকে এই ইয়াৰে যিটো এইমছ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিব, কেৱল অসমৰ কাৰণে নহয়, অল ইণ্ডিয়া লেভেলৰ কাৰণে ইলিজিবল হ'ব। তো আপোনালোকে বহুতকেইটা চিট ইয়াতে মানে থাকে, প্ৰায় 1291টা চিট আছে, কিন্তু এইটো অল ইণ্ডিয়া লেভেলৰ। তো আপোনালোকৰ ৰেংক ৱাইজ ভিত্তি কৰি ইয়াতে চিটবিলাক লাভ কৰিব পাৰিব, ৰেংক আৰু প্ৰিফাৰেঞ্চ। তো ইয়াতে কুইক লিংক দিয়া আছে। তো অফিচিয়েল ৱেবছাইটটো আমি ভিজিট কৰি ল'ম। তো অফিচিয়েল ৱেবছাইটটো aimsexams.ac, ইয়াতে চাই ল'ব পাৰিব। তো ইয়াতে নটিফিকেশ্যনবিলাক আহিব। এতিয়া আমি যিটো ডেটৰ কথা কৈছিলোঁ, ইয়াতে ডেটটো বা নটিফিকেশ্যনবিলাক ইয়াতে পাই যাব। তো একাডেমিক কৰ্চো ইয়াতে কৰ্চৰ লিষ্ট দিয়া আছে, আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চত কি কি আছে। তো MBBS আছে, BSc নাৰ্ছিং আছে, পষ্ট বেচিক আছে, এলাইট এণ্ড হেল্থ ছায়েন্সো আছে ইয়াতে। নেক্সট যিটো এক্সাম ডেটৰ কথা কৈছিলোঁ, ইয়াতে কি ডেটছ, ইয়াতে গ'লে এক্সাম ডেটটো আপোনালোকে চাব পাৰিব। তো ইয়াতে প্ৰায় 12 নম্বৰ, তো চিৰিয়েল নম্বৰ 12। তো 12ত আপোনালোকে দেখিবলৈ পাইছে BSc অনাৰ্ছ নাৰ্ছিং 2026। তো ইয়াতে এণ্ট্ৰেন্স এক্সাম 27 জুন 2026 ছেটাৰডে আৰু ৰিজাল্ট ডেট 4 জুলাই 2026। তো ইয়াতে ডেট দিয়া আছে। বাকী ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডবিলাক কাউন্সিলিঙৰ ডেট পাছত দি দিব, কেৱল এতিয়া এক্সাম ডেটটোৱে দিছে। তো আপোনালোকে এইমছ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিম বুলি ভাবিলে এতিয়াৰ পৰাই ভালকৈ পঢ়ক, কাৰণ এইটো কম্পিটিশ্যন অকণমান বেছি হ'ব গৈছে, কাৰণ অল ইণ্ডিয়া লেভেলত হয়। তো এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিলে আপোনালোকৰ হৈ যাব। তো প্ৰিপাৰেশ্যনখিনি ষ্টাৰ্ট কৰি দিয়ক। বাকী ইয়াৰে যেতিয়া এপ্লিকেশ্যন ফৰ্ম মুকলি হয়, আমি আমাৰ ৱেবছাইট আৰু হোৱাটছআপ গ্ৰুপ ইউটিউবত জনাই দিম। আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি জনাব পাৰে। তো নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত লাগে সেইটো কমেণ্ট কৰি জনাব।